প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এয়া বন্ধাকবি আৰু মচুৰ দাইলৰে দুটা ৰেচিপি একেলগতে বনাই দেখুৱাম। একেবাৰে সহজ বনাবলে আৰু বেছি বস্তুও নালাগে। আমাৰ পাকঘৰত থকা বস্তুৰে আমি ধুনীয়াকৈ দুটা ৰেচিপি একেলগতে বনাব পাৰো। ভাল লাগিব, মাছ মাংস খোৱা সকলৰো ভাল লাগিব আৰু নোখোৱা সকলৰো ভাল লাগিব। আৰু একেলগতে দুটা ৰেচিপি হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যেতিয়া ভিডিঅ'টো চাব বা ভিডিঅ'টো চাই পেলানি বনাব আপোনালোকে বিশ্বাসে কৰিব নোৱাৰে। সঁচাকৈয়ে বন্ধাকবি আৰু মচুৰ দাইলৰে ইমান ধুনীয়া সোৱাদ লগা এটা ৰেচিপি হয় বা এখন তৰকাৰী হয় আৰু মোৰ বিশ্বাস আপোনালোকে বহুত ভাল পাব ভিডিঅ'টো চাই। এতিয়া মই দেৰি নকৰি আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহকচোন। আধা বাটি মই মচুৰ দাইল লৈছোঁ আৰু ৱেইট হিচাপে 100 গ্ৰাম মান হ'ব। আৰু এই দাইলখিনি মই এতিয়া এটা ডাঙৰ পাত্ৰ লৈছোঁ, ইয়াতে দি দিম আৰু ইয়াতে পানী দি পেলানি আৰু 2-3 বাৰ ভাল ধৰণে ধুই ল'ম। দাইলখিনি কোমলিব লাগিব, সেইকাৰণে পানীতে 1 ঘণ্টামান দাইলখিনি তিয়াই থ'ম। এটা বন্ধাকবি লৈছোঁ, বন্ধাকবিটো মই দুফাল কৰি ল'ম। এতিয়া বন্ধাকবিটো আমি একেবাৰে মিহি মিহিকৈ কাটি ল'ম। এয়া দেখিছেনে, এনেদৰে আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ কাটি ল'ব লাগে। মোৰ কাটি হৈ গ'ল, মই এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ। আৰু বন্ধাকবি মই এফালহে দিছোঁ, এয়া এফাল বন্ধাকবি আমাৰ থাকি গ'ল, এফালেই হ'ব বুলি ভাবিছোঁ। আৰু গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখনত অলপমান পানী দি দিলোঁ। পানীখিনি এয়া উতলি আহিছে দেখিছেনে। এতিয়া মই ইয়াতে এয়া নিমখ অকণমান মিলাই দিছোঁ। আমি কাটি থোৱা এয়া বন্ধাকবিখিনি ইয়াতে দি দিম। এতিয়া এই ৰেচিপিটো বনাবৰ কাৰণে বন্ধাকবিখিনি অকণমান মই সিজাই ল'ম। একেবাৰে ভাল ধৰণে সিজাব নালাগে, আধা সিজাকৈ মই বন্ধাকবিখিনি সিজাই ল'ম। বন্ধাকবিখিনি সিজিবৰে হৈছে, এয়া মই ঢাকোনখন খুলি আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, হৈ গ'ল। ইয়াতকৈ আৰু বেছি সিজাব নালাগে। গেছটো মই অফ কৰি দিলোঁ। এতিয়া এইখিনি এয়া মই খৰাহী এটা লৈছোঁ আৰু খৰাহীটোতে দি দিম। তাৰ মানে বন্ধাকবিখিনিৰ পৰা পানীখিনি একেবাৰে নিগৰাই ল'ব লাগিব। এতিয়া মই খৰাহী ল'ব পাৰে বা ডাঙৰ চাকনি এখনো ল'ব পাৰে, যেনেকৈ সুবিধা হয়। এয়া মই বাঁহৰ খৰাহী এটাকে লৈছোঁ আৰু এনেধৰণে যদি আমি বন্ধাকবিখিনি অলপ সিজাই লওঁ তেতিয়া বন্ধাকবিৰ কেঁচা গুণটো নাথাকে আৰু খাবলৈ বহুত সোৱাদ লগা হ'ব। এয়া মচুৰ দাইলখিনি ধুনীয়াকৈ কোমলি গ'ল আৰু মই 2-3 বাৰ ভাল ধৰণে ধুই মিক্সি জাৰটো লৈ লৈছোঁ। ইয়াত অকণমানহে পানী দিম, বেছি পানী নিদিওঁ, নতুবা ভালকৈ পিচ নাখাব। সেইকাৰণে অকণমান পানী দি এইখিনিতে মই ভালদৰে পিচি ল'ম। এটা ষ্টীলৰ বাতি লৈ লৈছোঁ আৰু ষ্টীলৰ বাতিটোত মই এতিয়া এই বন্ধাকবিখিনি, মোৰ পানী নিগৰিয়ে আছে, তথাপিতো এনেকৈ হাতেৰে অকণমান চেপি দিম। যি অকণমান পানী থাকে, এয়া দেখিছেনে অকণমান পানী ওলাইছে। এনেদৰে চেপি চেপি মই একেবাৰে পানী নোহোৱা কৰি এই ষ্টীলৰ ডাঙৰ বাতিটোত দি দিম। বন্ধাকবিখিনিৰ পৰা পানী ভালদৰে চেপি চেপি বন্ধাকবিখিনি লৈ ল'লোঁ। এতিয়া মই ইয়াতে এয়া পিচি থোৱা মচুৰৰ দাইলখিনি, এইখিনি পিচি থোৱা এইখিনি ইয়াতে মিলাই দিম। গোটেইখিনি মচুৰ দাইল মই ইয়াতে দি দিলোঁ আৰু ইয়াতে আমি দিম সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু লগতে অকণমান হালধিও দি দিছোঁ আৰু জলকীয়া দিব লাগিব। এয়া মই ঘৰত পিছা জলকীয়া, ইমান জ্বলা নহয়, একদম অকণমান দিছোঁ। বেছি জ্বলা খালে বেছি দি দিব লাগে আৰু এয়াও বহুতেই জ্বলা হয়, যথেষ্ট জ্বলা হয়। আৰু এয়া অকণমান জিৰা গুড়ি দি দিছোঁ আৰু এয়া কাটি থোৱা সৰু পিঁয়াজ এটাও মই মিহি মিহিকৈ কাটি ইয়াতে দি দিছোঁ। আৰু ইয়াত আপোনালোকৰ পচন্দমতে মছলা মিলাব পাৰে, গৰম মছলাও দিব পাৰে, ধনিয়াৰ গুড়িও দিব পাৰে। মই বেছি মছলা ব্যৱহাৰ কৰা নাই, অকল জিৰা পাউডাৰ অকণমানহে দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ হাতেৰে সানি ল'ম। এয়া দেখিছেনে, এয়া অলপ পনীয়া হৈ আছে, সেইকাৰণে আমি ইয়াত বেচন মিলাব লাগিব। এতিয়া ইয়াত মই অলপ বেচন মিলাই দিম।
যিকোনো বেচন আপোনালোকে ল'ব পাৰে বেচন এয়া 3-4 চামুচমান মই মিলাই দিছোঁ প্ৰথমতে চাওঁচোন কি হয় লাগিলে মই আকৌ মিলাই দিম বাৰু আমাৰ হৈ গৈছে এনেকুৱা জোখত থব লাগিব বেছি টানো নহয় আৰু বেছি ঢিলাও নহয় আমি যেনেদৰে পকৰা বনাও পকৰা বনোৱাৰ জোখতে মই থৈছো আৰু মই কৈছোৱে ইয়াত আপোনালোকে জলকীয়া যি সকলে বেছি খায় মিলাই দিব পাৰে মই 3টা মিডিয়াম সাইজৰ বিলাহী সৰু সৰু টুকুৰা কৰি কাটি লৈছো মই 3টা দিছো যদি মানুহ সৰহ হয় বেছিকে দিব বা হয়তো আপোনালোকে কমও দিব পাৰে আৰু লগতে লৈছো এয়া আদা অকনমান আৰু পিয়াজ এটা সৰু সৰুকে কাটি লৈছো লগতে এয়া নহৰু 4 ফুটামান আৰু এটা কেঁচা জলকীয়া এতিয়া এইখিনি মই মিক্সিত পিছিলাম মিক্সি জাৰটো ধোৱা নাই আৰু মসুৰ দাইল মই ইয়াতে পিছিছিলো তাতে লৈ লৈছো এয়া আৰু এইখিনিও ইয়াতে দি দিছো আৰু এই জলকীয়াটো ইয়াতে দি দিছো এতিয়া মই এইখিনি পিছি লম গেছত কেৰাহীখন পাতি মই অলপ মিঠাতেল দি দিলো এয়া আৰু তেলখিনিও গৰম হৈ গৈছে এতিয়া মই বনাই থোৱা পেষ্টখিনিৰ পৰা অলপমান লৈ এয়া এনেদৰে পকৰীৰ দৰে তেলতে দি যাম বহুত বেছি ডাঙৰকে দিয়া নাই অলপ সৰু সৰুকে দিছো আৰু তেল আমাৰ মিডিয়াম গৰমতে ৰাখিছো আমি যেনে ধৰণে পকৰী বনাও ঠিক তেনে ধৰণে বনাব লাগিব এবাৰতে যিমানখিনি আহে মই ইয়া দি দিছো এইখিনি অকনমান দেৰি এনেকে তেলতে থাকিবলৈ দিম তাৰ পিছত মই ইলুটি খিলুটি কৰি দিম কাৰণ এতিয়াই যদি মই উল্টিয়াই দিওঁ তেতিয়া ভাগি যাব পাৰে আমাৰ পকৰী কেইটা ৰঙচুৱা হৈ আহিছে আৰু মই এতিয়া ইলুটি খিলুটি কৰি দিম দেখিছেনে এটা সাইড ধুনীয়াকে ৰঙা হৈ গৈছে আৰু এইটো সাইডটো ধুনীয়াকে ৰঙা কৰি ভাজি লম দেখিছেনে দুইটা সাইড ধুনীয়াকে হৈ গৈছে এতিয়া মই তেলৰ পৰা উঠাই লওঁ এয়া মই তেলৰ পৰা উঠাই ললো আৰু বাকি থকাখিনিও মই এনেদৰে আগৰ দৰে এয়া ভাজি লম আৰু এইগিটা আমি এনেকেও চাহৰ লগত বা পকৰীৰ দৰে খাব পাৰো বহুত ভাল লাগে খাই এয়া মোৰ গুটেখিনি পকৰী ভাজি হৈ গল দেখিছেনে কাহি ওলাইছে আৰু এই গুটেখিনি মই এতিয়া নিদিও অলপ থৈ দিম ভাতৰ লগত খাবলে বা চাহৰ লগত খাবলে ইয়াৰে অলপহে দিম এতিয়া সেই একেখন কেৰাহীতে আমাৰ তেল গৰম হৈয়ে আছে এতিয়া মই গেছটো জ্বলাই দিছো আৰু ইয়াতে মই এতিয়া এয়া তেজপাত দুটা দি দিছো আৰু অকনমান জিৰা দিছো আৰু বেছি মছলা মই নিদো কাৰণ কম মছলাৰে বনাইছো আৰু আপোনালোকে যদি কোনবাই এনেদৰে বনাই দিও বুলিলে দিব পাৰে ইয়াত মছলা আৰু পিয়াজ নহৰু আদা ইয়াত দিছিলোৱে সেইকাৰণে মই এতিয়া পিয়াজ নহৰু ব্যৱহাৰ কৰা নাই আৰু পিছি থোৱা এই টমাটৰ পেষ্টখিনি মই ইয়াতে দি দিছো এয়া এতিয়া গেছৰ ফ্লেমটো হাইতে ৰাখিছো আৰু এইখিনি ধুনীয়াকে মই মিলাই দিছো আৰু ইয়াত নিমখ সোৱাদ অনুসৰি দি দিছো আৰু হালধি অকনমান দিব লাগিব এয়া হালধিও দি দিছো জলকীয়া মই পিছুতে দিছিলোৱে বিলাহী পিছুতে সেইকাৰণে মই জলকীয়া এতিয়া দিয়া নাই কিন্তু যদি বেছি জ্বলা খাওঁ বুলি ভাবে ইয়াতে অকনমান জ্বলা মিলাই দিব পাৰে আপোনালোকে এতিয়া এইখিনি অলপ দেৰি মই ভাজি থাকিম এতিয়া আমি ঢাকনখন লগাই দিম বিলাহীখিনি সিজক আৰু অকনমান শুকাব লাগিব ভালদৰে ভাজি লম ইয়াৰ কিনাৰে কিনাৰে তেল বিৰিঙিবলৈ লাগিব এয়া অলপ অলপ তেল ওলাই আহিছে দেখিছেনে আৰু অকনমান ভাজি দিলে ধুনীয়াকে তেল চাৰিওপিনে ওলাই আহিব আৰু সেই সময়তে আমি ইয়াত অলপমান পানী দিব লাগিব আমাৰ বিলাহী ধুনীয়াকে শুকাই আহিছে দেখিছেনে এতিয়া মই ইয়াতে এটা বস্তু মিলাম এয়া হৈছে অকনমান চেনি আধা চামুচো নহয় আধা চামুচতকৈ কম গেছৰ ফ্লেমটো কম কৰি দিছো বাৰু আৰু
চেনি অকণমান মিলাই দিছোঁ আপোনালোকে ভাবিব চেনি কিহবা মিলাইছে চেনি মিলালে কি হয় সোৱাদটো মানে বহুত ধুনীয়া হয় বিলাহীৰ আৰু নিমখ মছলাৰ চবৰে সোৱাদটো বেলেঞ্চ কৰি দিয়ে মিঠাই সেইকাৰণে অকণমান মই চেনি মিলাই দিছোঁ আৰু আপোনালোকেও মিলাই চাবচোন যদি বনাই বহুত সোৱাদ লগা হয় এনেদৰে মিলালে আৰু এতিয়া ইয়াতে মই পানী মিলাই দিম আৰু পানীখিনি মই গৰম কৰি লৈছোঁ গৰম পানী মিলালে ভাল হয় ঠাণ্ডা পানীও মিলাব পাৰি কিন্তু গৰম পানী মিলাব আপোনালোকে এয়া দেখিছেনে ইয়াতে অকণমান মই গৰম মছলা মিলাই দিওঁ নিদিওঁ বুলি ভাবিছিলোঁ তথাপিতো দিওঁ আৰু মছলা একো দিয়াই নাই যিহেতু বাকী সেইকাৰণে ইয়ে চাওকচোন এচামুচো নহয় এচামুচতকৈ কম অকণমান মই মছলা মিলাই দিছোঁ দেই আৰু ভালদৰে মই লৰাই দিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম আৰু অকণমান পানী দি দিওঁ যিহেতু মই অকণমান জুলীয়া কৰি বনাম শুকানকৈ বনালে পানী কম দিব আৰু যদি জুলীয়াকৈ বনাওঁ বুলি ভাবে তেতিয়া অকণমান পানী বেছিকৈ দিব লাগে কাৰণ ইয়াত আমি পকৰীবোৰ দি দিম পকৰীয়ে পানীখিনি শুহি ল'ব সেইকাৰণে প্ৰথমতে পানীখিনি অলপ সৰহকৈ দি ভালকৈ উতলাব লাগিব এয়া আমাৰ ধুনীয়াকৈ উতলি গ'ল দেখিছেনে মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু ইয়াতে অকণমান জালুকৰ গুড়ি মিলাই দিছোঁ জালুকৰ গুড়ি মিলাই দিলে মানে টেষ্টটো বহুত ধুনীয়া সোৱাদ হয় একেবাৰে অকণমান মিলাই দিলোঁ জালুকৰ গুড়ি এই আমাৰ ধুনীয়াকৈ উতলি গ'ল দেখিছেনে এতিয়া ইয়াতে মই এয়া আধা পকৰা লৈছোঁ আধা পকৰি থৈ দিছোঁ দেই মই গোটেইখিনি দিয়া নাই আৰু এইখিনি ইয়াতে মই এতিয়া ধুনীয়াকৈ মিলাই দিম এয়া এতিয়া গেছৰ ফ্লেমটো আকৌ হাই কৰি দিছোঁ এয়া আমাৰ হৈ গৈছে দেখিছেনে কিমান ধুনীয়া লাগিছে এতিয়া ইয়াত কেঁচা ধনিয়া অকণমান দি দিব লাগে আজি মোৰ কেঁচা ধনিয়া নাই সেইকাৰণে মই কচুৰি মেথি অকণমানকৈ মই দি দিছোঁ কেঁচা ধনিয়া দিলে বেছি ভাল ধুনীয়াকৈ হৈ গ'ল মই ঠাণ্ডা হ'লে আপোনালোকক ধুনীয়াকৈ চাৰ্ভ কৰি দেখুৱাম বাৰু এয়া দেখিছেনে মোৰ বন্ধাকবি আৰু মচুৰ দাইলৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল এয়া দেখিছেনে একেবাৰে মাছ পিছৰ দৰে লগা নাইনে দেখিবলৈ আৰু খাবলৈ কি যে সোৱাদ লগা হয় মই ক'লে আপোনালোকে বিশ্বাস নকৰিব আপোনালোকে এদিন বনাই চাব তেতিয়াহে গম পাব সঁচাকৈ মানে মচুৰ দাইল আৰু বন্ধাকবিৰে যে ইমান সোৱাদ লগা এখন মানে তৰকাৰী বনাব পাৰি তেতিয়াহে আপোনালোকে গম পাব আৰু মই আপোনালোকক বনাই দেখুৱালোৱেই এনেদৰে যদি আপোনালোকে বনাইছে তেতিয়াহ'লে এইটো সোৱাদটোৰ কথা গম পায় যদি বনোৱা নাই তেতিয়াহ'লে এনেদৰে এবাৰ নিশ্চয় বনাই খাব আৰু মোক কমেণ্টছ কৰি জনাব কেনেকুৱা লাগিছে আৰু ইয়াৰ লগতে এয়া চাওকচোন মই পকৰিও হৈ গ'ল আমাৰ এক প্লেট ধুনীয়াকৈ এয়া থৈ দিছোঁ আৰু ভাত ল'ব লাগে ভাজিৰো দৰকাৰ নাই মানে ইয়াৰ তৰকাৰী আছে আৰু এয়া পকৰি আছে একেবাৰে ভাতমুঠি খাবহে লাগে আৰু সঁচাকৈ যদি বেছি ভাজি চাজি বনাই থাকিবলৈ মন নাযায় বা কেতিয়াবা মাছ মাংসও খাবলৈ মন নাযায় আৰু ঘৰত চব্জিও নাথাকে তেতিয়াহ'লে বন্ধাকবি এটা যদি থাকে আৰু বিলাহী দুটাৰ সৈতে এনেদৰে আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰিব আৰু নিশ্চয় বনাই খাব এদিন ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবচোন যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ